নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 12 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে কৃষি বিভাগৰ ফালৰ পৰা এই বিশেষ আপডেট প্ৰদান কৰিছে। সৰিয়হ প্ৰতি কুইণ্টলত সমৰ্থন মূল্য ৬,২০০ টকা, লগতে প্ৰতি কুইণ্টলত ৩০০ টকাকৈ অতিৰিক্ত সমৰ্থন মূল্য প্ৰদান। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো প্ৰতি কুইণ্টল সৰিয়হ যদি চৰকাৰৰ ওচৰত বিক্ৰী কৰে তেন্তে ৬,২০০ টকা লাভ কৰিব, লগতে ৩০০ টকাৰ অতিৰিক্ত মূল্যও লাভ কৰিব। তাৰপিছত লিখা আছে চতুৰ্থবাৰৰ বাবে কৃষি বিভাগৰ দ্বাৰা ন্যূনতম সমৰ্থন মূল্যক কৃষকৰ পৰা সৰিয়হ ক্ৰয়ৰ সময়সীমা 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 16 মে 2026। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকে নিজৰ উৎপাদিত সৰিয়হখিনি যদি চৰকাৰৰ ওচৰত বিক্ৰী কৰিব বিচাৰে তেন্তে 16 মে 2026 তাৰিখৰ ভিতৰত কৰিব লাগিব বিক্ৰী। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো কেইদিনমান আগত এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে এটি পকী ঘৰৰ সপোন কাৰ নাথাকে, একো সময়ত আমাৰ ডবল ইঞ্জিন চৰকাৰে সেই সপোনৰ গুৰুত্ব অনুধাৱন কৰি অসমত 22 লাখ পৰিয়ালক পকী গৃহ নিৰ্মাণ কৰি দিছে। অহা 5 বছৰত আমি আৰু 15 লাখ পৰিয়ালক নতুন পকী ঘৰ উপহাৰ দিম। ইয়া আমাৰ প্ৰতিশ্ৰুতি নহয়, ইয়া আমাৰ বৃহৎ সংকল্প। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চৰকাৰে ইতিমধ্যে অসমত 22 লাখ পৰিয়ালক প্ৰদান কৰিছে চৰকাৰী ঘৰ। লগতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে ইয়াতে উল্লেখ কৰিছে যে আকৌ যদি বিজেপিৰ চৰকাৰ আহে তেন্তে আগন্তুক 5 বছৰত 15 লাখ মানুহক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক চৰকাৰে ইতিমধ্যে 9,000 টকা প্ৰদান কৰিছে। যোৱা মাৰ্চ মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিছে অৰুণোদয় আঁচনিৰ 9,000 টকা। চৰকাৰে যোৱা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত প্ৰদান কৰিছে এই ধন। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ 9,000 টকা লাভ কৰিছে সেইসকল মহিলাই আকৌ অৰুণোদয় আঁচনি টকা কেতিয়াৰ পৰা লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মহিলাই অৰুণোদয় আঁচনিত আবেদন কৰিছিল আৰু অৰুণোদয় আঁচনিৰ 9,000 টকাৰ কিস্তি লাভ কৰিছে সেইসকল মহিলাই অহা মাহৰ পৰা লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো চলিত মাহত অৰুণোদয় আঁচনিৰ টকা কিন্তু মহিলাসকলৰ বেংক একাউণ্টত সোমোৱা নাই। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ বিজেপিৰ ফালৰ পৰা এনেকুৱা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে বিনামূলীয়া চাউলৰ লগতে ৰাজসাহায্যযুক্ত দৰত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল যোগান অব্যাহত ৰখা হ'ব। অতি অভাৱী পৰিয়ালসমূহক বিনামূলীয়াকৈ ৰেচন প্ৰদান অব্যাহত থাকিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ সহায়ত মিঠাতেলো লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।